গুড মৰ্ণিং সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ বিৰাষ্ট্ৰ অফিচিয়েল ইউটিউব চেনেলত। থাম্বনেইল চাই আপোনালোকে নিশ্চয়কৈ বুজিব পাৰিছে। আজি ক'ব ওলাইছোঁ ADRE গ্ৰেড 4ৰ মৌখিক পৰীক্ষাৰ বিষয়ে, যিসকলে অৰেল দিবলৈ গৈ আছে তেওঁলোকৰ বিষয়ে। এইবাৰ ৰিটেন এক্সামটো বহুতেই বেছি ইজি আহিছিল, তাৰ কাৰণে কাট অফটো বহুত বেছি হাই গৈছে, আপোনালোকে নিশ্চয়কৈ বুজি পাইছে। আৰু যিসকলে পাছ কৰিছে তেওঁলোকে অত্যন্ত চোকা বুলি আমি সকলোৱে মানিব লাগিব, কাৰণ বহুতে পৰীক্ষা দিছে কিন্তু কাট অফ হাই যোৱাৰ কাৰণে বহুতে পাছ কৰিব পৰা নাই। কিন্তু যিসকলে পাছ কৰিছে তেওঁলোকক আমি মানিব লাগিব, তেওঁলোকৰ সঁচাকৈ বহুত ভাল কৰিছে বা বহুত হাৰ্ডৱৰ্ক কৰিছে তেওঁলোকে। এতিয়া আমাৰ আহি গ'ল ছেকেণ্ড ষ্টেজটো হ'ব আপোনাৰ 15 তাৰিখৰ পৰা, 15 জুনৰ পৰা। এডমিটবোৰ আৰু বেছি দিন নাই ওলাবৰ কাৰণে, হয়তো 1 সপ্তাহৰ ভিতৰত এডমিটবোৰ পাই যাব। এতিয়া বহুতৰ মনত কিছুমান প্ৰশ্ন আছে, সেই প্ৰশ্নবোৰৰ কাৰণে মোৰ আগৰ ভিডিঅ'ত কমেণ্ট আহি থাকে। এতিয়া সেই প্ৰশ্নবোৰৰ কিছুমান মই উত্তৰ আপোনালোকক আজি পোনপটীয়াকৈ দিম। চাওক, বহুতে সুধি আছে যে ইণ্টাৰভিউত আমি কেনেকৈ যাব লাগিব। মই বাৰে বাৰে কৈ আছোঁ, ইণ্টাৰভিউ মানে হৈছে ফৰ্মেল। আপোনালোকৰ ফৰ্মেলিটিৰ বহুত প্ৰয়োজন। আপোনালোকে ধুনীয়াকৈ ফৰ্মেল ড্ৰেছত যাব লাগিব। আপোনালোকৰ চিলোৱা চাৰ্ট, চিলোৱা পেণ্ট, ধুনীয়াকৈ মেটচ হ'ব লাগিব। তাৰপিছত আপোনালোকে পাৰিলে ব্লেজাৰ পিন্ধি যাব, নোৱাৰিলে কোনো কথা নাই। তাৰপিছত যোনটো ফৰ্মেল শ্বু পায়, ব্লেক শ্বু, সেই ব্লেক শ্বু পিন্ধি যাব। চুলি কাট কৰিব, পাৰিলে মুজটো সৰু সৰুকৈ ৰাখিব, আৰু নাইবা মুজটো মানে পেলাই দিব পাৰে। তাৰপিছত দাড়ি ছেভ কৰি যাব, চুলি ধুনীয়াকৈ কম কৰি যাব যাতে চুলিবোৰ বেয়া হৈ নাথাকে। আপোনালোকৰ নখবোৰ কাটি যাব, আঙুঠি এইবোৰ পাৰিলে নিপিন্ধিব। আৰু যদি ঘড়ী পিন্ধি তেতিয়াহ'লে একেবাৰে এনালগ ৱাটচ, যোনটো ফৰ্মেল ৱাটচ হয় সেইটো পিন্ধিব। চাৰ্ট ইন কৰি ল'ব, বাহিৰত ওলাই নল'ব। পৰাপক্ষত আপোনালোকে মানে এনেকুৱাকৈ যাব চেষ্টা কৰিব। আপোনালোকে স্পৰ্টছ শ্বু একেবাৰে নিপিন্ধিব, কাৰণ সেইটো ফৰ্মেলত নপৰে। আপোনালোকে নিজকে ফৰ্মেলি নিজকে ৰিপ্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰিব, মানে ফৰ্মেলি কেনেকৈ যাব লাগে। আপোনালোকে ভিডিঅ'বোৰ চাবচোন, ইণ্টাৰভিউ কেনেকৈ দিয়ে, তেওঁলোকে ড্ৰেছ কোড কি এবাৰ চাবলৈ চেষ্টা কৰিব। মই বাৰু এখন ফটো ইয়াতে লগাই দিছোঁ, এনেকুৱাকৈ আপোনালোকে যাব চেষ্টা কৰিব। কাৰণ ইণ্টাৰভিউত তেওঁলোকে নিজক মানে সেই মানুহজন কেপাবল হয়নে নাই, তেওঁলোকে কেনেকুৱাকৈ কথা পাতে, তেওঁলোকৰ বডি লেংগুৱেজ কি, তেওঁলোকৰ ড্ৰেছ কেনেকুৱা হয়, ড্ৰেছিং চেঞ্চ কেনেকুৱা হয়, এইবোৰ বস্তু তেওঁলোকে চায়। কাৰণ জীৱনটোতো আগুৱাই গৈ আছে, আমি মানুহবোৰ মডাৰ্ণ হৈ গৈ আছোঁ, গতিকে আমি কিছুমান বস্তু আপডেট হোৱাটো বিচাৰোঁ, হয়নে? সেইকাৰণে এই ইণ্টাৰভিউটোত এইবোৰ বস্তু চায়। কিছুমান কমেণ্ট আহিছিল যে মই আগৰ ভিতৰত কৈছিলোঁ যে ডিক্লেৰেশ্যন লাগিব, তাৰপিছত আপোনাৰ এডমিট কাৰ্ড 2খন লাগিব, এইবোৰ কৈ আছিলোঁ। মানে এতিয়া বহুতে সুধি আছে যে ডিক্লেৰেশ্যন আমি ক'ত পাম, ডিক্লেৰেশ্যন কেনেকুৱা বস্তু। চাওক, যেতিয়া আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব, এডমিট কাৰ্ডখন যেতিয়া আপোনালোকৰ ৰিলিজ হ'ব, তাতে আপোনালোকৰ এডমিট কাৰ্ডৰ লগতে আপোনালোকে ডিক্লেৰেশ্যন পাই যাব। এটা ছাইটত নহয়, বেলেগ এটা লিংকত আপোনালোকে ডিক্লেৰেশ্যন পাই যাব। এই ডিক্লেৰেশ্যনখিনি আপোনালোকে ডাউনলোড কৰিব লাগিব। সেইটো আপোনালোকে 2টামান ফটো আপোনালোকে ল'ব লাগিব। আৰু এডমিট কাৰ্ডখন আপোনালোকে 2টা বা 3টা জেৰক্স কৰি ল'ব। একো লছ নাযায়, এটা কপি পেলাই দিব লগা হ'লে আপোনালোকৰ কোনো লছ নাযায়। কিন্তু তাতে মানে চেণ্টাৰত গৈ পেলাই যদি আপোনালোকে জেৰক্স কৰিব লগা হয়, নিশ্চয়কৈ আপোনালোকে বহুখিনি টেনশ্যন পাব। তাৰপিছত আপোনালোকে ফটো ল'ব, ধৰি লওক 4-5 কপিমান ফটো আপোনালোকে ল'ব। যোনখন ফটো তাতে দিছে সেই ফটোখনে ল'ব চেষ্টা কৰিব, বা একজেক্ট সেনেকুৱা ফটো বনাবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকৰ যিখিনি এডুকেশ্যনেল ডকুমেণ্টছ আছে, যেনেকুৱা মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডেৰী, ক্লাছ 8, এই ডকুমেণ্টছখিনি আপোনালোকে অৰিজিনেলটো লাগিবই অৰিজিনেল ল'বৰ কাৰণে। তাৰপিছত জেৰক্স এৰাউণ্ড 2 কপি বা 3 কপিকৈ, মিনিমাম 3 কপি আপোনালোকে ল'ব, গাঁঠি ল'ব। এইবোৰ ল'লে আপোনালোকৰ সুবিধা হ'ব। তাৰপিছত আপোনালোকতো ভিতৰত আপোনাৰ মোবাইল এলাউড নহয়, হয়নে নহয়? মোবাইল এলাউড নহয়, গতিকে আপোনালোকে এইবোৰ বস্তু পৰাপক্ষত লৈ যাবলৈ চেষ্টা নকৰিব। আৰু যদি কোনোবাই ঘৰৰ মানুহ আপোনালোকৰ লগত যায়, তেতিয়াহ'লে তেওঁলোকৰ হাতত আপোনালোকে জমা দিব পাৰিব। এক্সাম চেণ্টাৰত এৰাউণ্ড 1.5 ঘণ্টামান আগত যাবলৈ চেষ্টা কৰিব, কাৰণ বহুত দীঘল লাইন হয়, ফ্ৰিস্কিং হয়, তাৰপিছত তেওঁলোকৰ কিছুমান ৰুলছ থাকে, সেই ৰুলছ মতে যাব লগা হয়। ধুনীয়া এটা মানে ৰুলছৰ মাজেৰে এই পৰীক্ষাবোৰ অনুষ্ঠিত কৰা হয়, গতিকে ধুনীয়াকৈ যাব। আৰু যিসকলে ইণ্টাৰভিউ ল'ব, তেওঁলোকতো এজনকৈ গেজেটেড অফিচাৰ হয় বা এক্স অফিচাৰ হয়, গতিকে তেওঁলোকৰ সন্মুখত আপোনালোকৰ পলাইটনেছটো বহুতখিনি ইম্পৰ্টেণ্ট। এতিয়া মই গ্ৰেড 3 সকলৰ বিষয়ে কিছুমান ক'ব ওলাইছোঁ। এতিয়া গ্ৰেড 3 সকলৰ হ'ব স্কিল টেষ্ট, হয়নে? আৰু ড্ৰাইভাৰ যিসকলে পাছ কৰিছে তেওঁলোকৰ হ'ব ড্ৰাইভিং টেষ্ট। তো আপোনালোকে ড্ৰাইভিং টেষ্টৰ কাৰণে প্ৰথমতে আপোনালোকে ড্ৰাইভিং টেষ্টৰ কাৰণে যদি প্ৰিপেৰেশ্যন হৈ আছে, তেতিয়াহ'লে পৰাপক্ষত আপোনালোকে বলেৰো চলাব চেষ্টা কৰক, কাৰণ মেনুৱেল বলেৰো তেওঁলোকে চলাব দিয়ে মেইনলি। সেইখন গাড়ী চেষ্টা কৰক। আপোনালোকে এল্টো এইবোৰতো চলাই থাকে, কিন্তু বলেৰোখন চলাবলৈ চেষ্টা কৰক, মানে তেতিয়া আপোনালোকে মানে একজেক্টলি গাড়ীখন পাব যে এইখন মই বলেৰো চলাব লাগিব, কেনেকুৱা কি থাকে, ক'ত কি থাকে গোটেইখিনি চাব। ৰিভাৰ্ছ কৰা চাব, পাৰ্কিং কেনেকৈ কৰে চাব, ছিগনেলবোৰ চাব,
প্ৰত্যেকটো বস্তু আপোনালোকে চাব আৰু পৰাপক্ষত আপোনালোকে মানে বিজি এৰিয়াত য'ত আপোনালোকৰ টাউন চিটি এৰিয়াত আপোনালোকে 2-এদিনমান চলাওক একদম হাতত যেতিয়া বস্তুটো বহিব তেতিয়া আপোনালোকে ইজিলি পাছ কৰিব পাৰিব এতিয়া যিসকল স্কিল টেষ্ট দিব ধৰি লওক আপোনালোকৰ গ্ৰেড 3 যিসকল স্কিল টেষ্ট হ'ব গ্ৰেজুৱেট লেভেল তেওঁলোকৰ কথা কৈছোঁ এতিয়া তেওঁলোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব চাওক কম্পিউটাৰ যিসকল আছে কম্পিউটাৰটো আপোনালোকে কি কৰিব এক্সেল হওক বা এনেকুৱা HTML বা এনেকুৱা কিবা স্প্ৰেডশ্বীট বনোৱা এক্সেলৰ যিখিনি ফৰ্মুলা এই বস্তুখিনি আপোনালোকে ভালদৰে আট্টা মাৰি কিনে মানে শিকিবলৈ চেষ্টা কৰক কাৰণ ইয়াৰ বিষয়ে আপোনালোকে তাতে সুধিব কাৰণ এক্সেলটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰত্যেকটো কাম এক্সেলত কৰিব লগা হয় গতিকে এক্সেলটো বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে এক্সেলৰ প্ৰত্যেকটো ফৰ্মুলা শ্বৰ্টকাট এইখিনি চাই যাবলৈ চেষ্টা কৰিব 25 মাৰ্ক মানৰ হয় ন এক্সামটো গতিকে সেই এক্সামটোত আপোনালোকে গোটেইখিনি যদি আনিব পাৰে তো ৱেল এণ্ড গুড নহ'লে আপোনালোকে 20ৰ পৰা 22 বা 23 মান আপোনালোকে মাৰ্ক আনিবই লাগিব তেতিয়াহে আপোনালোকৰ ইফালে মিলি যাব তাৰমানে জানিছে কাট অফটো হাই গৈছে গতিকে এই যিমানখিনি কাট অফ গৈছে তাৰে আকৌ 50% হে ল'ব গতিকে আপোনালোকে ভাবি চাওক যদি আপোনালোকে মানে মাৰ্কটো যদি কমি যায় তাতে তেতিয়াহ'লে ইপিনে মানে চান্সটো বহুতখিনি কমি যাব গতিকে সেইখিনিয়ে কৈছোঁ প্ৰিপেৰেশ্যন হওক ধুনীয়াকৈ আপোনালোকে পাছ কৰিছে বহুত হাই মাৰ্ক পাইছে মানিব লাগিব আপোনালোকক গতিকে আৰু কিবা যদি ডাউট আছে মোক কমেণ্টত জনাবচোন মই এবাৰ কমেণ্টত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু অন্য ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ